মই সৰ্বসমষ্টিত এজন সাধাৰণ ভোটাৰ আৰু মই এটা মই এছেবাই কৰিছিলোঁ, এটা মই বামপন্থীৰ উত্তম ভোটাৰ আছিলোঁ। মই খুব মৰ্মাহত হৈছোঁ। মনোৰঞ্জন তালুকদাৰৰ দৰে এজন বিখ্যাত শিক্ষিত আৰু উচ্চ আপোনাৰ বিধানসভাৰ সাংসদ বুলি মই ক'লোঁ, বিধায়ক বুলি, তেওঁৰ এগেইনষ্টে যিটো অভিযোগ আনিছে মিডিয়াত বা আমি শুনিলোঁ, আমি খুব দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। আমাৰ সততাৰ পতন হ'ল নেকি? আৰু তেওঁৰ বিপক্ষে কথা ক'ব ইমান সাহস পালে ক'ত? নিশ্চয় কিবা এটা আছে। চাওক, ইয়াত আৰু উদ্ধৱ বৰ্মন হৈছিলে বিধায়ক, হেমেন দাস আছিলে বিধায়ক, তেওঁলোকে দলটো হেমেন দাসে ঠন ধৰি দলটো কৰিছে তেওঁলোকৰ বিপক্ষেতো আমি কোনোদিন একো শুনা নাই। এটা বেজীৰ সমানো আমি শুনা নাই। এখেতৰ এগেইনষ্টখিনি যে কৈছে কিবা সত্যতা আছে নেকি? আৰু আমি শুনো তেওঁ বোলে গৰুৰ যি চোৰাং ব্যৱসায়, সেই তাৰ পৰা বোলে কমিশ্যন লয়। শুনা কথা দেই, সত্যতা মই নাজানো। ইমানখিনি আৰু তেওঁ উচ্চ শিক্ষিত, তেখেত বোলে গুৱাহাটী ইউনিভাৰ্চিটি GS আছিলে, আৰু বোলে বেনাৰস নেকি তাতেও বোলে কিবা ইউনিভাৰ্চিটিত পঢ়িছিলে। তেখেতৰ পৰা অৱশ্যে হয়, তেওঁ সাংঘাতিক বাগ্মী পুৰুষ, কথা বঢ়িয়া কয়, কিন্তু বাস্তৱততো আমি তেওঁৰ তেনেকুৱা কথা পোৱা নাই। আৰু নীলকণ্ঠ কাণ্ড যদি সঁচাকৈ তেখেতে কিটো ছুপাৰ চিণ্ডিকেটৰ পইচা লৈছে, একদম লেতেৰা কাম কৰিছে, সাংঘাতিক লেতেৰা। তেওঁ সততাত থকা মানুহ এজনে এনেকৈ যদি পইচা খোজে, ব্যক্তিগতভাৱেই হওক বা কিবা হওক, আমি অতি মৰ্মাহত হৈছোঁ। আমি তেখেতক কি লৈ পুনৰবাৰ আমি তেখেতক নিৰ্বাচিত কৰিম? হৰ্ষ ৰূপম বুলি যে এটা নাম উত্থাপন হৈছে, হয়, এই হৰ্ষ আৰু ৰূপম এওঁলোক কোন? এওঁলোকতো আপোনাৰ বিধায়কৰ আশে পাশে থকা সবাই থকা ব্যক্তি। গতিকে ফোনটো তেওঁলোকে ব্যৱহাৰ কৰিছে মানে কি, তেওঁলোক জানে জড়িত আছে। আমি মনোমত হৈছোঁ এইবিলাক কথাত। গতিকে তেখেতে কি লৈ পুনৰ সমষ্টিত আহিব, আমাৰ সন্দেহ হৈছে। এটা সৰ্বহাৰা দল বুলি কয় যিটো, হয়, কিন্তু তেওঁৰ চাল চলন, তেওঁৰ যিটো আপোনাৰ চাল চলনত কি বুলি কয়, যেনেকৈ তেওঁ জীয়াই থাকে, যেনেকুৱা সুবিধাত, তেওঁ বামপন্থী আৰু আপোনাৰ ভিকহুৰ মানে এই সাম্যবাদী মানুহটো চৰিত্ৰ নাই। তেখেতে বিৰাট 40 লাখ টকীয়া দামী গাড়ীত ঘূৰে, যিটো 15 আগষ্টত তেখেতে ব্যক্তিগত ঘৰত 3টা ৰুমত শীত-তাপ নিয়ন্ত্ৰিত। গতিকে তেওঁ কৃষকৰ বা আপোনাৰ হালমাৰি থকা কৃষকজনৰ বা শ্ৰমিকৰ কথা তেওঁ উপলব্ধি কৰিব কি? তেওঁ সৰ্বক বজাৰত আজিলৈকে কোনো এটা সাধাৰণ দোকানীৰ লগত কথা বাৰ্তা বা কৃষকৰ লগত পথাৰত যাই আলোচনা কৰা শুনা নাই। কিন্তু অখিল গগৈ হালো মাৰে, অখিল গগৈ কৃষকৰ কথাও শুনে। এখেতৰ ক্ষেত্ৰতো আমি তেনেকুৱা চৰিত্ৰ দেখা নাই। এখেতে এটা ৰঙা চোলা পিন্ধে, সেই ভিতৰতো ৰঙা চৰিত্ৰ নাই, চৰিত্ৰটো বেলেগ ধৰণৰ চৰিত্ৰ। ইয়াতে কি কয়, কমিউনিজমৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, আমি এতিয়া বিকৰ্ষিত হ'ম। ভিতৰখণ্ডত চব ৰাজনীতি দলৰে একে, তেওঁলোকে চিঞৰে, কিন্তু চৰিত্ৰটো চবৰ লগত একে দেখা পাইছোঁ তেওঁলোকক। দুখিত। আৰু তেওঁ সমষ্টিত দেখা যায় মাত্ৰ 2টা ঠিকাদাৰক কাম দিয়ে, সাম্যবাদীৰে তেখেত, সাম্যবাদ। কিন্তু তেখেতেতো পুঁজিবাদৰ কথাহে চিন্তা কৰে। 2জন ঠিকাদাৰ কোন? নাম আমি নকওঁ, সময়ত কম। মাত্ৰ 2টা ঠিকাদাৰে ইয়াতে কাম পায়, বেলেগ ঠিকাদাৰ নাই নেকি? তেখেতে এটা চিঞৰ দিছিলে ৰঞ্জিত দাসক, প্ৰাচীন ৰোগ ঠিকা দিয়ে, এজন ঠিকাদাৰ কমিশ্যন পায় নেকি? আজি আপুনি কি কৰিছে? আপুনি সৰ্বগত মাত্ৰ 2টা ঠিকাদাৰক কাম দিয়ে, বাকীবিলাক ঠিকাদাৰৰ কামেই নাপায়। আপোনালোকে মই নাম নকওঁ, সৰ্বক ৰাজ্যৰ সকলোৱে জানে, সকলোৱে জানে। তেওঁৰ লগত কিবা নিশ্চয় মিতিৰালি আছে, নিশ্চয় শতাংশত হওক কিবা অৰ্থটো আছে। কিয় 2জনে কাম পায়? আপোনাৰ অফিচত খবৰ ল'লে গম পাব, অমুক দাস, অমুক বড়ো, কিন্তু বড়োটো থাকে ক'ৰবাত, লোকেলৰ কাম কৰে কোনোবা বেলেগ ব্যক্তি। মাত্ৰ 2জন দেই, 2জন ঠিকাদাৰে কাম পায়, বাকীবিলাক কামেই নাপায়। আচৰিত কথা। যিটো অডিঅ' কলত মোটা অংকৰ ধন বিচাৰা, নিশ্চয় তেনেকুৱা, নিশ্চয় তেনেকুৱা। কাৰণ এটাই 1.5 কোটি 2 কোটি টকা ঠিকা যদি, আৰু ইণ্টাৰেষ্টিং কেছ কি, বছৰত যিকেইটা ঠিকা আহে সেইকেইটা ব্যক্তিয়ে পায়। কোনোবাক মানে এনেকুৱা হয় বুজাব লগা কাৰণে 1-2টা ঠিকা দিয়ে, কিন্তু 90% 2টা ঠিকাদাৰে পায়। হাই সাম্যবাদ আৰু পুঁজিবাদ। তুমিও পুঁজিবাদৰ বোলে গুচি গ'লা, সাম্যবাদ ক'ত থাকিল? কিন্তু উদ্ধৱ বৰ্মনে তেনেকুৱা কাম কৰা নাছিল। পইচা পাতিও কমাই দিলে, কিন্তু মানুহক মানে উপযুক্তটো নাচায়, যি আহিছে তাকে লিখিছে। ইয়াতে আপোনাৰ ইণ্টাৰভিউ ল'ব, আপোনাৰ বহে তথ্য বিচাৰিব, তাৰপিছত আপোনাক ঠিকা দিব, নাপায়। 2জন ঠিকাদাৰে পায়। ধন্যবাদ। তেখেতৰ আমি ভাল কামনা কৰিছোঁ। তেখেতৰ সংশোধন হোৱা প্ৰয়োজন। আৰু এই মূৰ্খ মানুহৰ কথা মতে তেখেতে যেন নচলে। তেখেতে GS আছিলেতো, শুনামতে MA পাছ। সাধাৰণ বকলম 2জন ব্যক্তিৰ কথা হ'ল, যিটো আমি মিডিয়াৰ যোগেদি জানিব পাৰিছোঁ যে সৌৰভ সমষ্টিৰ বিধায়কে কোনোবা ব্যক্তি এজনক ধন দাবী কৰিছে। এইটো আচলতে শুনিব পাই আমি সৰ্ববাসী হিচাপে লজ্জিত হৈছোঁ। আৰু এনেধৰণৰ ঘটনা নিশ্চয় গৰিহণাৰ যোগ্য যে এজন নিৰ্বাচিত বিধায়কে এনেধৰণে সৰ্বসাধাৰণ ৰাইজৰ পৰা ধন দাবী কৰাটো অনুচিত। এইটো নিশ্চয় তদন্ত কৰি বিহিত ব্যৱস্থা
আমি দাবী তুলিছোঁ আৰু ৰাইজ হিচাপেও কৈছোঁ যে সৰভোগবাসী ৰাইজ হিচাপে আমি লজ্জাবোধ কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে বিধানসভাই বা ৰাইজৰ বা চৰকাৰৰ বিৰুদ্ধে ইছ্যু লৈ যে নিজে নিগা ভাৱমূৰ্তি প্ৰকাশ ঘটাব খোজে আৰু এনেধৰণৰ নিকা ভাৱমূৰ্তি থকা বুলি নিজকে জাহিৰ কৰি থাকি যদি এজন নিৰ্বাচিত বিধায়কে সৰ্বসাধাৰণ ৰাইজৰ পৰা বা যিজন ব্যক্তিৰ পৰা ধন দাবী কৰিছে আমি দেখিবলৈ পাইছোঁ যে সেইটো আচলতে আমাক লজ্জিত কৰিছে আৰু ইয়াৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ। সেইটো নিশ্চয় পৰৱৰ্তী দিনত আমিতো গম পাইছোঁৱেই আৰু আমি সৰভোগ ৰাইজ হিচাপে নিশ্চয় আমি গম পাওঁ ইয়াৰে ব্যক্তি কেনেধৰণৰ কথা। কিন্তু আমি কথাটো হ'ল কি যে যিজন ব্যক্তিয়ে নিজকে নিকা ভাৱমূৰ্তিৰ প্ৰকাশ ঘটাব খোজে সেইজন ব্যক্তিয়ে যদি এনেধৰণৰ ঘটনা কৰে নিশ্চয় গৰিহণাৰ যোগ্য।